নমস্কাৰ, মই সচিনে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ সকলোকে। আৰু আজি আমাৰ মাজত আছে আমাৰ প্ৰজন্মৰ উদীয়মান কণ্ঠশিল্পী জিষ্ণু বৰুৱা, আৰু জিষ্ণু বৰুৱাকো আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। কি ধৰণে আৰম্ভ হৈছিল তাৰপিছত আহিম আমি আপোনাৰ পাৰ্চনেল লাইফৰ কথালৈও আহিম, আপোনাৰ আগন্তুক পৰিকল্পনালৈকে আহিম। কিন্তু আমি কোনফালে আপোনাৰ সংগীত জীৱনৰ কথা জানিব বিচাৰিছোঁ। আপুনি কেনেকৈ আৰম্ভ কৰিলে, কেনেকুৱা ধৰণৰ এটা ষ্ট্ৰাগল হৈছিলে, আৰু কি ধৰণে আগবাঢ়িছে। একদম ফাৰ্ষ্ট ক'বলৈ গ'লে সংগীত খুব ভাল পাইছিলোঁ, আৰু ভালটো পাবই লাগিব আৰু ভাল পাবই লাগিব। কোনো এটা কাম কৰাৰ আগত ভাল পোৱা থাকিব লাগিব। চ' ক'বলৈ গ'লে ক্লাছ 4-5 সেই টাইমত আমাৰ এতিয়া যেনেকুৱা CD, ইউটিউব এইবোৰ নাছিলে, এতিয়া যিটো আমি পাই আছোঁ। চ' তেতিয়া আমি মেইনলি ৰেডিঅ' শুনো খুব। আৰু মোৰ এতিয়াও মনত আছে যেতিয়া মই মেথছ কৰোঁ ৰাতি 10, 11, 12 ৰাতি যিমানেই নহওক মোৰ কাষত ৰেডিঅ' বাজি থাকে, গান শুনো, গান শুনি পেলাই মই মেথছৰ চামবিলাক কৰোঁ, কিবা কৰোঁ। চ' তেনেকুৱা ৰেডিঅ' প্ৰায়ে শুনা হয়। তাত গানটো মানে আপুনি শুনিছিলোঁ। জীৱনতো মানে এটা ছাপৰ্ট হিচাপে লৈছিলে, ইনস্পিৰেশ্যন হিচাপে লৈছিলে, বা শুনি ভাল পাওঁ। আৰু কি হয়, এটা সংগ, মানে সেইখিনি এটা সংগ বুলিও ক'ব পাৰি। হয়, যিহেতু আপোনাৰ নিসংগতাৰ এটা সংগী হিচাপে আপুনি লৈছিলে। আৰ্টটো আমাৰ লগ আছিলে, কোনোবাই কবিতা লিখিছিলে, কোনোবাই গান গায় বা কোনোবাই ছবি আঁকে, এই ধৰণৰ আমাৰ সংগ। সেইখিনি সময়ত যদি মই মনত পেলাওঁ, আমি ডাঙৰ হৈ আহিছোঁ আৰু আমি তেওঁৰ গীতটো আমি শুনি আহি সপোন দেখা নাছিলে, সপোন দেখা নাছিলোঁ। সেই সময়ত মই গান ভাল পাইছিলোঁ, আৰু অসমীয়াৰ কথা ক'লোঁ এতিয়া, কেৱল অসমীয়াই নহয়, মই হিন্দী গীতো খুব শুনিছিলোঁ। তাৰ লগে লগে কি হয়, আমাৰ গানেই নহয়, নাটকো শুনো। তাৰোপৰি ইণ্টাৰভিউবিলাক, বিভিন্ন আমাৰ লেজেণ্ডেৰী আৰ্টিষ্টবিলাকৰ ইণ্টাৰভিউ। চ' মই গানলৈ আহিম বুলি তেনেকুৱা একো নাছিলে, কিন্তু কথাটো কি, এই ইণ্টাৰভিউবিলাক যেতিয়া শুনিছিলোঁ, মানুহে চিনি পাওঁ।